মোৰ পকৰত লাগি থাকি একো ফাইদা নাই। মোৰ মানুহে মোক কয় ন্যায়ৰ কাৰণে মাত নামাতে বুলি। ক'ত গ'ল এইকেইটা আজি? ক'ত সোমালে ইহঁতে? মোৰ পিছফালে পৰি থাকে যে জুবিনক তই পাপা নামাতিবি, জুবিন গাৰ্গ উপজাটো আঁতৰাই দিবি, তই যোগ্য নহয়, সেনেকাবোৰ কৈছিলে। মোৰ আৰু এটা ভিডিঅ' আছে কেম্পিং কাজুলি কেম্প বুলি। মানে আশা কৰোঁ আপোনালোকে সেইটো চেনেলো সেনেকাই কাজুলি গাৰ্গৰ নিচিনা মৰম দিব, ছাপৰ্ট দিব। আৰু এইটো এড্ৰেট কাজুলি কেম্প বুলি মাৰিলে আপোনালোকৰ একাউণ্টত আহিব কাজুলি কেম্প বুলি। তো গতিকে আশা কৰোঁ আপোনালোকে চাব। আৰু যেতিয়া পাপা ঢুকাইছিল তেতিয়া গোটেই অসমবাসী কান্দিছিলে, বুকুত ধপুৱাই মাটি চাটি বাগৰি চাগৰি কান্দিছিলে। আচৰিত পাওঁ এতিয়া ক'ত গ'ল এইখিনি? কিয় নিজান হৈ পৰিলে? কিয় ঠাণ্ডা হৈ গ'লে? একেবাৰে একো যেন হোৱা নাই, একেবাৰে নৰ্মেলত আহি পাই গৈছে। তো মোৰ এটাই ৰিকুৱেষ্ট আছে চবকে, যদি আপোনালোকে সঁচাকৈ জুবিন পাপাক হিয়াৰ আমুঠু বুলি ভাবে আৰু জুবিন পাপাক এতিয়াও জীয়াই থৈছে আপোনালোকে, মই ইহঁতক এটাই কথা ক'ব খুজিম যে যেতিয়ালৈকে মানে মাৰ্ডাৰাৰ যিবিলাকে দোষী মানে পাপাক হত্যা কৰিছিলে, ইহঁতক যেতিয়ালৈকে উচিত তদন্ত কৰি শাস্তি নিদিয়ে তেতিয়ালৈকে আমি শান্তিমতে থাকিব নালাগে। অভিয়াছলি আগবাঢ়িব লাগিব, চবে আগবাঢ়িব লাগিব আৰু আগুৱাই যাব লাগিব। কিন্তু এই যিটো কথাত যিটো হিয়াৰ আমুঠু আপোনজনক আমি হেৰাই পেলাইছোঁ, একেবাৰে আপোনজনক, তাৰ দোষীবিলাকক আমি শাস্তি নিদিয়াকৈ একেবাৰে মনে মনে পাহৰি যোৱাটো উচিত হয় জানো? আপোনালোকক মই এটাই অনুৰোধ থাকিল যে সেই বিষয়ে কেতিয়াও ঠাণ্ডা নহ'ব আৰু যেতিয়ালৈকে আমাক উচিত তদন্ত নহয় তেতিয়ালৈকে আমি লাগি থাকিব লাগিব। মানে এইটোৱে কথা ক'ব খোজোঁ যে আমি পাহৰিব নালাগে, আমি ন্যায় মাতি থাকিব লাগিব। আৰু যেতিয়ালৈকে জুবিন পাপাক ন্যায় নাপায় তেতিয়ালৈকে আমি মাতি থাকিব লাগিব। কাৰণ যিহেতু জুবিন পাপাক গোটেই পলিটিক্স পলিটিক্স খেলি আছে, এইখিনি গোটেই অসমবাসী ৰাইজেই জানে, আমিও জানো। গতিকে আমি সেইখিনি কথা পাহৰিব নালাগে। জুবিন বাবাক আমি ন্যায় নিদিয়ালৈকে আমি মাতি থাকিব লাগিব। আমি লাগিলে যিমান দিনেই হৈ নাযাওক কিয় মাতিয়ে থাকিব লাগিব। আৰু বিশেষ এটা অনুৰোধ, মোৰ পিছত লাগি থকাতকৈ সেই জুবিন পাপাৰ ন্যায়ৰ পিছত লাগি থাকিব। ৰাইজক কৈছোঁ, চবকে নাই কোৱা। যোনে যোনে মোৰ পিছত লাগি থাকে, মোক যি টি কমেণ্ট দি থাকে, ইহঁতক কৈছোঁ সঠিক কথা, চব কথা একফালৰ পৰা এক ছাইড হৈ নোচোৱাকৈ, এক ছাইড হৈ চাই মোক গালি পাৰাতকৈ, তাৰ বাবে মোৰ কথা খুচৰিবও নালাগে, আপোনালোকে খুচিবও নালাগে। জুবিন বাবাৰ কথাটো খুচৰক। জুবিন বাবা এতিয়ালৈকে ন্যায় পোৱা নাই, তাৰ পিছত লাগক। আৰু যোনে উচিত তদন্ত দিব লাগে ইহঁতৰ পিছত লাগক, ইহঁতক কওক, ইহঁতৰ পকৰত লাগি থাকক, ইহঁতক খুচি থাকক। কাৰণ মোৰ পকৰত লাগি থাকি একো ফাইদা নাই। মোৰ পকৰত লাগি থাকি নে একো পাবি, নে একো ফাইদা পাবি, নে একো নাপাবি। জুবিন বাবাৰ কাৰণে ন্যায়ৰ কাৰণে মাতি থাকিলে কিবা এটাতো ফাইদা পাবি, কিবা এটাতো উত্তৰ পাব। তো গতিকে মোৰ আৰু এটা ভিডিঅ' আছে কেম্পিং কাজুলি কেম্প বুলি। মানে আশা কৰোঁ আপোনালোকে সেইটো চেনেলো সেনেকাই কাজুলি গাৰ্গৰ নিচিনা মৰম দিব, ছাপৰ্ট দিব। আৰু এইটো এড্ৰেট কাজুলি কেম্প বুলি মাৰিলে আপোনালোকৰ একাউণ্টত আহিব কাজুলি কেম্প বুলি। তো গতিকে আশা কৰোঁ আপোনালোকে চাব।